নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। উপায়টো আপোনালোকৰ ঘৰৰ সুখ সমৃদ্ধিৰ লগত জড়িত হৈ আছে। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ কাৰ্যত আমি সফলতা লাভ কৰোঁ, আমাৰ ঘৰৰ উন্নতি হওক, আমাৰ জীৱনলৈ সমৃদ্ধি আহক, সুখ আহক, শান্তি আহক, প্ৰগতি আহক। বন্ধুসকল, তাৰ কাৰণে আমি সকলোৱে যথেষ্ট কষ্টও কৰোঁ, সকলো নিজৰ নিজৰ কাম কৰোঁ। কোনোবাই গাড়ী চলায়, কোনোবাই দোকান দিয়ে, কোনোবাই ব্যৱসায় কৰে, কোনোবাই চাকৰি কৰে, কোনোবাই প্ৰাইভেট জব কৰে। সকলোৱে কিবা নহয় কিবা এটা কৰে ঘৰৰ উন্নতিৰ হকে, ঘৰৰ প্ৰগতিৰ হকে, সুখ সমৃদ্ধিৰ হকে। কিন্তু বন্ধুসকল, কেতিয়াবা এনেকুৱা হয় যে আমি ভবামতে কামবিলাক হৈ নুঠে বা আমাৰ কামত বাৰে বাৰে বাধা আহে। আমি যিদৰে ভাবোঁ সেইদৰে আমি কামটো সম্পন্ন কৰিব নোৱাৰোঁ। বন্ধুসকল, ইয়াৰ বিভিন্ন কাৰণ থাকে। হয়তো কেতিয়াবা বাস্তু দোষৰ কাৰণেও এই ধৰণৰ সমস্যা হয় বা কেতিয়াবা গ্ৰহ দোষৰ কাৰণেও এই ধৰণৰ সমস্যা হয়। বন্ধুসকল, সেইবাবে আমাক কাৰ্যক্ষেত্ৰত কষ্ট কৰাৰ লগতে ভাগ্যৰ ছাপোৰ্টৰ প্ৰয়োজন হয়। অৰ্থাৎ আমাৰ কৰ্মত আমাৰ ভাগ্যৰ সহায় আমাৰ প্ৰয়োজন হয়। বন্ধুসকল, আজি মই আপোনালোকক যিটো উপায় দিবলৈ আগবাঢ়িছোঁ, সেই উপায়টো জল তত্ত্বৰ লগত জড়িত হৈ আছে, অৰ্থাৎ পানীৰ লগত জড়িত হৈ আছে। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ 80% পানী। পানী হৈছে আমাৰ জীৱনৰ জীৱিকা শক্তি। মই যিটো উপায় আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, সেই উপায়টো যদি আপোনালোকে ভালকৈ কৰে, খুব কম দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ ৰিজাল্টটো লাভ কৰিব। কিন্তু এইটো একেবাৰে এটা পৰীক্ষিত উপায়। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। কোনোবা বৃহস্পতিবাৰৰ দিনা আপুনি কোনো অনলাইন প্লেটফৰ্ম বা কোনো বজাৰৰ পৰা আপোনালোকে এটা ক্ৰিষ্টেলৰ কাছ কিনি আনিব। বন্ধুসকল, ক্ৰিষ্টেলৰ কাছ বিভিন্ন অনলাইন প্লেটফৰ্মতো আপোনালোকে পাই যাব বা আপোনালোকে বজাৰত বিচাৰিলেও পাই যাব। আৰু লগতে এটা কিনি আনিব জলশংখ। বন্ধুসকল, সাধাৰণতে শংখ বহুতো প্ৰকাৰ থাকে, কিন্তু যিটো সৰু শংখ, জলশংখ বুলি কোৱা হয়, মই স্ক্ৰীণত তাৰ ফটো এটাও দি দিছোঁ। এই ধৰণৰ শংখ এটা আপোনালোকে বৃহস্পতিবাৰৰ দিনা কিনি আনিব। কিনি আনি ভালকৈ নিজৰ পূজা স্থানত ৰাখিব। ৰাখি লৈ সন্মুখত ধূপ দীপ জ্বলাই আপোনালোকে আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধি অহাৰ কামনা কৰিব। কামনা কৰি সেই শংখটো আৰু সেই ক্ৰিষ্টেলৰ কাছটো আপোনালোকে আপোনাৰ ঘৰত যদি পানী টেংকি আছে তাত আপোনালোকে ৰাখি দিব। বন্ধুসকল, ক্ৰিষ্টেলৰ কাছই আমাৰ জীৱনলৈ গুড লাক এট্ৰেকশ্যন কৰে, অৰ্থাৎ আমাৰ জীৱনলৈ সৌভাগ্য বৃদ্ধি কৰাত ক্ৰিষ্টেলৰ কাছই সহায় কৰে। গতিকে যদি সেই ক্ৰিষ্টেলৰ কাছটো আমি পানীত ৰাখোঁ, আমাৰ পানীৰ টেংকিত ৰাখোঁ, আৰু সেই পানীৰ দ্বাৰা আমি সদায় গা ধুওঁ, সেই পানী আমি পান কৰোঁ, তেতিয়াহ'লে সেই ক্ৰিষ্টেলৰ কাছত যিখিনি পজিটিভ এনাৰ্জি থাকে সেইখিনি আমি লাভ কৰিম আৰু সদায় লাভ কৰিম। যাৰ ফলত আমাৰ যদি কিবা ভাগ্যত বাধা বিঘিনি আছে, সমস্যা আছে, এইখিনি লাহে লাহে আমাৰ ঘৰৰ পৰা দূৰ হ'বলৈ ল'ব। কৰ্মত থকা বাধাবিলাক দূৰ হ'বলৈ ল'ব। আমাৰ জীৱন সমস্যামুক্ত হৈ পৰিব। বন্ধুসকল, তাৰ লগতে যি জলশংখ ৰখাৰ কথা কৈছোঁ, জলশংখ হৈছে মা লক্ষ্মীৰ এটা স্বৰূপ। আপোনাৰ ঘৰত যদি লক্ষ্মী স্থিৰ নহয়, আপোনাৰ কৰ্মত যদি বাধা আহে, আপোনাৰ যদি আকৰ্ষণ শক্তি কম থাকে, গতিকে যদি আপুনি আপোনাৰ ঘৰৰ পানী টেংকিত এটা ক্ৰিষ্টেলৰ কাছ আৰু এটা জলশংখ ৰাখি থয়, তেন্তে আপোনালোকৰ জীৱনলৈ লাহে লাহে সৌভাগ্য আহিবলৈ ল'ব, ধন টকা পইচাৰ বাট মুকলি হ'বলৈ ল'ব, জীৱনলৈ নতুন নতুন সুবিধা আহিবলৈ ল'ব। তাৰ লগতে ঘৰত যদি কিবা গৃহকন্দল চলি আছিলে, মনোমালিন্য চলি আছিলে, সেইবিলাকো লাহে লাহে দূৰ হ'ব। আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধি আহিব। আপুনিও নিজৰ জীৱনত মনে বিচৰা ধৰণে উন্নতি কৰিব পাৰিব।
বন্ধুসকল, যদি আপোনাৰ ঘৰত পানীৰ টেংকি নাই তেন্তে আপোনালোকৰ পানীৰ ফিল্টাৰটো নিশ্চয় আছে, তাতো আপোনালোকে এই একে উপায়টো কৰিব পাৰে। বন্ধুসকল, আপোনালোকে নিশ্চয় ভাবিছে চাগৈ যে এটা সৰু ক্ৰিষ্টেলৰ কাছ আৰু এটা জলসংখ্যই আমাক কি ইমান পজিটিভ এনাৰ্জি দিব যাৰ কাৰণে আমাৰ জীৱনলৈ উন্নতি আহিব। কিন্তু বন্ধুসকল, আপোনালোকে বিশ্বাস কৰক, এই উপায়টো আপোনালোকে ভালকৈ কৰি চাওক, আপোনালোকে ইয়াৰ ৰিজাল্ট হাতে হাতে লাভ কৰিব। খুব কম দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ পজিটিভিটি নিজেই অনুভৱ কৰিব। যিহেতু বন্ধুসকল, যদি পানী টেংকিত আমি সেই দুটা বস্তু ৰাখোঁ, সেই পানীৰ দ্বাৰা আমি সদায় গাও ধুম, গতিকে আমাৰ শৰীৰত সেই পানীত যিখিনি পজিটিভ এনাৰ্জি থাকিব ক্ৰিষ্টেলৰ কাছৰ শংখৰ দ্বাৰা, সেই গোটেইখিনি এনাৰ্জি আমাৰ গালৈ সদায় আহি থাকিব। সেই গোটেইখিনি পজিটিভ এনাৰ্জি আমি সদায় পাই থাকিম। গতিকে বন্ধুসকল, আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি, মনত কোনো ডাউট নাৰাখি বা মনত কোনো সংশয় নাৰাখি মই যিদৰে ক'লোঁ সেইদৰে আপোনালোকে কৰি চাওক, নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'বই। বন্ধুসকল, পানীৰ এটা এনেকুৱা কোৱালিটি থাকে যে পানীয়ে চব বস্তু এবজৰ্ব কৰিব পাৰে। পজিটিভ এনাৰ্জি হওক, নিগেটিভ এনাৰ্জি হওক, দুইটাক এনাৰ্জিকে পানীয়ে এবজৰ্ব কৰিব পাৰে। গতিকে যিহেতু মই আগতেও ক'লোঁ যে ক্ৰিষ্টেলৰ কাছ আৰু জলসংখ্য দুইটাতে এটা পজিটিভ এনাৰ্জি থাকে, গতিকে সেই দুইটা বস্তু যেতিয়া আমি পানীত ৰাখি থ'ম আৰু সেই পানী সদায় আমি গ্ৰহণ কৰিম, সেই পানীৰ দ্বাৰা আমি স্নান কৰিম, আমিও সদায় সেই পজিটিভ এনাৰ্জি গ্ৰহণ কৰি থাকিব পাৰিম পানীৰ মাধ্যমেদি, যাৰ ফলত আমাৰ শৰীৰ পজিটিভ হ'ব, মন পজিটিভ হ'ব। মন পজিটিভ হ'লে আমাৰ কৰ্মত থকা বাধা বিঘিনিবিলাক দূৰ হ'ব, আমাৰ চিন্তাধাৰা পজিটিভ হ'ব, আমিও উচিত পথত আমিও আগবাঢ়ি যাব পাৰিম, যাৰ ফলত আমাৰ নিশ্চয় উন্নতি হ'বই হ'ব। গতিকে বন্ধুসকল, আপোনালোকে এই সৰু উপায়টো কোনোবা বৃহস্পতিবাৰ দিনা কৰি চাওক, মই যিদৰে ক'লোঁ সেইদৰে কৰি চাওক, নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'ব। আপোনাৰ জীৱনলৈ, আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধি, ধন টকা পইচাৰ আগমন হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি আমাৰ ঘৰৰ উন্নতিৰ কাৰণে কি এনে এটা সৰু উপায় কৰিব পাৰোঁ, যি উপায়ৰ দ্বাৰা আমাৰ জীৱনত যদি কিবা বাধা বিঘিনি চলি আছে, সমস্যা চলি আছে, সেইখিনি দূৰ হ'ব, লগতে আমাৰ জীৱনলৈ উন্নতি, প্ৰগতি আৰু সমৃদ্ধি আহিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।